জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এবছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব মোদী চৰকাৰে আৰু এইবাৰ এনে বিস্ফোৰক মন্তব্য কৰিছে বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এবছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব মোদী চৰকাৰে, শাসনত নাথাকিব বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী চকী হেৰুৱাব লাগিব নৰেন্দ্ৰ মোদীয়ে। ভৱিষ্যতবাণী বিৰোধী দলপতি ৰাহুল গান্ধীৰ। নৰেন্দ্ৰ মোদীৰ বিদায় সমাগত আৰু বিজেপি চৰকাৰক লৈ অশান্তিত ভুগিছে সৰ্বসাধাৰণ ৰাইজ। প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপি চৰকাৰখনে আৰু ভাৰতত অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ পৰিছে। বৰ্তমান মূল্যবৃদ্ধিয়ে কঙা কৰিছে সাধাৰণ জনতাক আৰু যাৰ প্ৰভাৱ ভাৰতৰ ৰাজনীতিত দেখিবলৈ পাব। মুছলমানৰ লগতো অন্যায় হ'বলৈ ধৰিছে আৰু কিন্তু আমি মুকলিকৈ মুছলমানৰ কাষত থাকিম বুলি মন্তব্য কৰিছে এইবাৰ ৰাহুল গান্ধীয়ে। প্ৰতিটো সমস্যাৰ কথা আমি ক'ম, মন্তব্য বিৰোধী দলপতি ৰাহুল গান্ধীৰ। আৰু প্ৰধানমন্ত্ৰী চকী হেৰুৱাব নৰেন্দ্ৰ মোদীয়ে। এবছৰৰ ভিতৰত ক্ষমতা হেৰুৱাব মোদী চৰকাৰে আৰু শাসনত নাথাকিব বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী চকী হেৰুৱাব নৰেন্দ্ৰ মোদী। আৰু এইবাৰ বিস্ফোৰক মন্তব্য কৰি ভৱিষ্যতবাণী কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীসকল সাৱধান, আহি গ'ল নতুন SOP আৰু নিয়ম নামানিলেই বন্ধ হৈ পৰিব আপোনাৰ অৰুণোদয় আঁচনিৰ সেই 1250 টকা। জনাইছো সবিশেষ খবৰ। কি নিয়ম জাৰি কৰা হৈছে অৰুণোদয় আঁচনিৰ বাবে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। কেইবাটাও নিয়ম মানিলেহে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন আৰু নিয়ম ভাঙিলে কাটি দিয়া হ'ব আপোনাৰ নাম। আৰু অৰুণোদয় আঁচনিক লৈ কঠোৰ হৈ পৰিছে এতিয়া চৰকাৰ। 9000 টকা লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে। কেৱল 1250 টকাই নহয়, পিছলৈ এই ধনৰাশি বৃদ্ধি কৰা হ'ব। 1250 টকাৰ পৰা 9000 টকালৈকে লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে। আৰু পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড থকাটো একেবাৰে বাধ্যতামূলক কৰা হৈছে আৰু ইয়াৰ লগতে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব আৰু বেংক একাউণ্টত DBTৰ সুবিধা এক্টিভ থাকিব লাগিব। আৰু পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব। যদিহে আপোনাৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল ব্যক্তি আছে তেন্তে শীঘ্ৰে কৰ্তন কৰা হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনি। আৰু পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব। পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম। আৰু পৰিয়ালৰ কোনো সদস্যৰ নামত 4চকীয়া বাহন যেনেবা ট্ৰেক্টৰ থাকিব নোৱাৰিব। আৰু বিধৱা মহিলা, অবিবাহিতা মহিলা, 45 বছৰৰ ঊৰ্ধ্বৰ বিবাহিত, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা, দিব্যাংগ বা বিশেষভাৱে সক্ষম ব্যক্তি, লিংগ নিৰ্বিশেষে চৰকাৰী পঞ্জীকৃত, বৃদ্ধাবাসত বাস কৰা বৃদ্ধা মহিলাসকল, লগতে থকাথুকি বা মাৰাত্মক ৰোগত যেনে HIV, থেলাছেমিয়া, হিম'ফিলিয়া আদি আক্ৰান্ত পৰিয়াল ইয়াৰ ভিতৰত বিশেষভাৱে অগ্ৰাধিকাৰ পাব, অৰ্থাৎ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। মুছলমান সমাজৰ সিদ্ধান্তক এইবাৰ শলাগ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম সদায় একতাৰ আৰু কুৰবানী পৰিহাৰ কৰাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা এইবাৰ মুছলমান সমাজক। জনাইছো বিস্তাৰিত খবৰ, এটি ব্ৰেকিং নিউজ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমি সদায় একতাৰ আৰু ঈদত গৰু কুৰবানী পৰিহাৰৰ আহ্বানক মুখ্যমন্ত্ৰীৰ প্ৰশংসা। মুছলমান সমাজৰ এই ডাঙৰ সিদ্ধান্তক এইবাৰ শলাগ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হোজাই ধুবুৰী বঙাইগাঁৱৰ ঈদগাহ সমিতিৰ বিশেষ আহ্বানক শলাগ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ঈদত নকৰিব গৰু কুৰবানী নকৰিবলৈ ঈদগাহ সমিতিয়ে কৰিছিল আহ্বান। আৰু ঈদগাহ সমিতিসমূহৰ পদক্ষেপক সামাজিক সম্প্ৰীতি সুন্দৰ উদাহৰণ আখ্যা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সনাতনী সমাজৰ ধৰ্মীয় অনুভূতিৰ প্ৰতি সন্মান জনাই সমিতিসমূহৰ দায়িত্বশীল পদক্ষেপ। আৰু এই পদক্ষেপে ৰাজ্যত শান্তি আৰু মিলাপ্ৰীতিৰ পৰিৱেশ অধিক মজবুত কৰিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এয়া অসমৰ সমাজ জীৱন আৰু পৰম্পৰাগত কৃষ্টিৰ এক অনন্য নিদৰ্শন বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত সকলো ধৰ্মৰ মানুহে পৰস্পৰক সন্মান কৰি একেলগে বাস কৰে আৰু আন সমিতিসমূহকৈ একে সৌন্দৰ্য
সৌহাৰ্দ্যপূৰ্ণ পদক্ষেপ ল'বলৈ আশা প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু অসমৰ বুকুত গঢ়ি উঠা সমন্বয়ৰ পৰিৱেশ ভৱিষ্যতলৈ অধিক শক্তিশালী হ'ব আৰু অসম সদায় একতাৰ গতিকে ঈদত গৰু কুৰবানী পৰিহাৰৰ আহ্বানক এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লোৱা দেখিবলৈ পোৱা গৈছে। মুছলমান সমাজৰ এই ডাঙৰ সিদ্ধান্তক এইবাৰ শলাগ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বাংলাদেশলৈ খেদি পঠিওৱা লোকক পুনৰ ঘূৰাই আনিব ভাৰতলৈ কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক বাংলাদেশলৈ খেদি পঠিওৱা লোকক পুনৰ ঘূৰাই আনিব কেন্দ্ৰীয় চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। বাংলাদেশলৈ বিতাড়িত একাংশ লোকৰ কৰা হ'ব নাগৰিকত্ব পৰীক্ষা আৰু নিজকে ভাৰতীয় বুলি দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ এই ঐতিহাসিক আৰু ডাঙৰ সিদ্ধান্ত আৰু নাগৰিকত্ব পৰীক্ষাৰ উদ্দেশ্যৰে পুনৰ ভাৰতলৈ আনিব এইসকল লোকক আৰু এই পৰীক্ষাৰ ফলাফলৰ ভিত্তিতে চৰকাৰে গ্ৰহণ কৰিব পৰৱৰ্তী পদক্ষেপ। সুপ্ৰিম কোৰ্টত চলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ এই মন্তব্য আৰু বাংলাদেশলৈ খেদি পঠিওৱা লোকক পুনৰ ঘূৰাই আনিব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। বাংলাদেশলৈ বিতাড়িত একাংশ লোকৰ কৰা হ'ব নাগৰিকত্ব পৰীক্ষা আৰু নিজকে ভাৰতীয় বুলি দাবী কৰি অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ এই সিদ্ধান্ত। বাকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা, চৰকাৰৰ SOP মতেই পালন কৰক ঈদ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ বাকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা আহি পৰিছে। চৰকাৰৰ SOP মতে উদযাপন কৰক ঈদ আৰু কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি কথা নাই। ছাগলী, ভেড়া অথবা দুম্বাৰেও কুৰবানী দিব পাৰি। গোমাতাক আমাৰ ভাইসকলে পূজা কৰে বুলি কোৱা হৈছে হিলাল কমিটিৰ ফালৰ পৰা আৰু তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো কেতিয়াও উচিত নহয় বুলি ঘোষণা কৰা হৈছে কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা আৰু চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক বাকৰি ঈদ আৰু 28 মে'ত অসমত উদযাপন কৰা হ'ব বাকৰি ঈদ আৰু এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি ফকৰুদ্দিন আহমেদৰ। জনাইছোঁ পুনৰ খবৰটো এটি বিশেষ খবৰ সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে। বাকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিয়ে কৰিছে এইবাৰ ডাঙৰ ঘোষণা। চৰকাৰৰ SOP মতেই বাকৰি ঈদ উদযাপন কৰিবলৈ আহ্বান জনাইছে হিলাল কমিটিৰ ফালৰ পৰা। কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি ক'তো উল্লেখ নাই আৰু যদিহে কুৰবানী দিব বিচাৰে তেন্তে ছাগলী, ভেড়া অথবা দুম্বাৰেও কুৰবানী দিব পাৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু গোমাতাক আমাৰ ভাইসকলে যিটো পূজা কৰে আৰু তেনে ক্ষেত্ৰত আমি আনে মনত দুখ পোৱা কাম কৰাটো কেতিয়াও উচিত নহয় আৰু সেয়েহে চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক বাকৰি ঈদ আৰু 28 মে'ত অসমত উদযাপন কৰা হ'ব ঈদ আৰু 28 মে'ত বাকৰি ঈদক লৈ এইবাৰ হিলাল কমিটিৰ ডাঙৰ ঘোষণা আৰু আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফকৰুদ্দিন আহমেদে।